পাণবজাৰ থানাত গোচৰ ৰুজু কৰিছিলে। গোচৰ নম্বৰ আছিলে আপোনাৰ 48/2025। এই গোচৰটো ৰুজু হোৱাৰ পিছত চেমিম আহমেদ আৰু নৱজিৎ বৰ্মন নামৰ দুজন ব্যক্তিক ইতিমধ্যে কাৰাগাৰত মানে আটক কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে বুলি আমি গম পাইছোঁ। কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই সময়তে আমি এটা কথা কৈছিলোঁ যে ইয়াত পুলি পোখালি উঘালিব লাগে, প্ৰত্যেকজনকে ধৰিব লাগে। কিন্তু আশ্চৰ্যজনকভাৱে যোৱাকালি এটা টেলিভিশ্যন চেনেলত অসমত মই দেখিলোঁ যে তেওঁলোকে এটা কল ৰেকৰ্ডিং মানে আৰু এটা বাজিছে। সেই কল ৰেকৰ্ডিংটোত কৈছে যে মোৰ নামটো ব্যৱহাৰ কৰিছে, মানে মোৰ নামটো এনেকৈ ব্যৱহাৰ কৰিছে যে মানে মোকো চিনি পায়। মানে সেই মানুহজনক যিজন মানুহৰ লগত কথা পাতিছে সেইজনক মই নাজানো কাৰ লগত কথা পাতিছে, কিন্তু চেমিম আহমেদে মানে সেই মানুহজনক মোৰ লগতো চিনাকি আছে বুলি পতিয়ন নিয়াই পেলাই তেওঁলোকে মানে পইচা উঠোৱাত ব্যৱস্থা কৰিব বিচাৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতুকে মই শুনিছোঁ মোৰ নামটো মিছাকৈ যিহেতু ইমপ্লিমেণ্ট কৰিছে, আজি তেনেকৈ কৰিছে, কালি হয়তো পইচা লোৱাত ব্যৱহাৰ কৰিব। সেইকাৰণে লগতে আৰু এটা কথা মোৰ দৃষ্টিগোচৰ হ'ল আপোনাৰ যে তেওঁলোকে যিখন পেইড ব্যৱহাৰ কৰিছে কমিশ্যনৰ পাৰ্চন, তাত যদি আপুনি চাই আচৰিত হ'ব। তাত আপোনাৰ মুখ্য উপদেষ্টা দুলু আহমেদ, বিশিষ্ট সমাজসেৱক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত কুমাৰ দাস, বিজেপি ৰাজ্যিক উপ সভাপতি, এই ধৰণৰ মানুহবিলাকৰ নামো উল্লেখ কৰিছে। আৰু এইখন এনেই নহয় কাক কমিশ্যনৰ পাৰ্চন সুযোগ দিয়া চিঠি। এতিয়া এই ধৰণৰ কাম কৰি তেওঁলোকে মানে আচলতে ধন ঘটাৰ এটা আহিবা হেৰি কৰি লৈছিলে। গতিকে মই আজি FIR দাখিল কৰি এইটো কথাই আচলতে ক'ব বিচাৰিছোঁ যে শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে পুংখানুপুংখ তদন্ত হ'ব লাগে। যিহেতুকে আজি মোৰ নাম তেনেকৈ ল'ব নোৱাৰিব নহয়, মোৰ তেওঁলোকৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই। আনকি তেওঁলোকে মই অডিঅ'টোত শুনা মতে মুখ্যমন্ত্ৰীক মই তেওঁলোকৰ লগত কোনোদিন কাৰণ তেওঁলোক আমাৰ সংগঠনৰ মানুহ নহয়, আৰু তেওঁলোকৰ লগত বা কোনো সংগঠনৰ লগত মই মুখ্যমন্ত্ৰীক লগ কৰিব আজিলৈকে যোৱাই নাই। মই 15 আগষ্টত লগ পাইছোঁ, মুখ্যমন্ত্ৰীক লগ পাইছোঁ, মানে আপোনাৰ অসমৰ মাননীয় ৰাজ্যপালৰ অনুষ্ঠানত লগ পাইছোঁ, কিন্তু মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকক লৈ পেলাই কোনো ধৰণৰ মিটিং হোৱা নাই। সেইবিলাক মই অডিঅ'টোত শুনা পাইছোঁ। গতিকে এই ধৰণৰ কথাবিলাক পুংখানুপুংখ তদন্ত হওক আৰু শাস্তি দিয়ক। দ্বিতীয়তে মই আৰু এটা কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, এই যে ধন যে দিছে, যে মই যে শুনিছোঁ পেপাৰত পাইছোঁ, মিডিয়াত শুনিছোঁ যে 2.5 লাখৰ পৰা 4 লাখ, এই ধন দিয়া ব্যক্তিসকলকো তদন্তৰ আওতাত আনি তেওঁলোকক শাস্তি দিব লাগে। কাৰণ যিটো সময়ত মই 1000 টকা বছৰত 12,000 টকা প্ৰতিবন্ধী ব্যক্তি এজনক দিবৰ কাৰণে ৰাজপথত মানে ভোকে অনাহাৰে পুলিচৰ নিৰ্যাতন সহ্য কৰি কটাবলগীয়া আছে 2018 চনৰ পৰা আজিলৈকে লাগি আছে, বা 2016 চনৰ পৰা, সেইখিনি সময়ত ইমান যদি তেওঁলোকৰ যদি 20 বছৰ বা 25 বছৰৰ যদি পেঞ্চনৰ পইচা যদি তেওঁলোকক দিবলৈ আছে, তেওঁলোকক আচলতে চৰকাৰী যিমানখিনি আঁচনি আছে তাৰ পৰা কৰ্তন কৰিব লাগে। ইমান টকা থকা ব্যক্তিক আৰু ইমান আঁচনিৰ দৰকাৰ নাই, তেওঁলোকক কৰ্তন কৰিব লাগে। মই মাত্ৰ ভাল পাইছোঁ যিসকলক ধন দাবী কৰাৰ পিছত তেওঁলোকে যাক জনাইছে যে এই ধৰণৰ কথাখিনি হৈছে, তেওঁলোকক মই ভাল পাইছোঁ। আৰু এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিয়ে ধন দিছে, কাৰণ আমি তেওঁলোকক কিনা আৰু বেচাৰ কাৰণে ইমানখিনি কষ্ট কৰা নাই। আমি হ'লোঁ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম। ৰাইজে জানে ভালকৈ, আপোনালোকে যদি গুগলতে চাৰ্চ কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম। 2018 চনৰ 5 অক্টোবৰত ইয়াতে লাঠি চাৰ্জ কৰিছিলে। 2018 চনত জিয়াচুৰৰ পৰা মোক প্ৰায় 5 বাৰকৈ পুলিচে গ্ৰেপ্তাৰ কৰিছে। কিন্তু চেমিম আহমেদ হৈছে 2020 চনত কিবা এটা সংগঠনৰ নাম লৈ তেওঁলোকে আহিছে। তেওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ তেনেকুৱা সম্পৰ্কই নাই। ৰাইজে যদি ভালকৈ চায়, কোনো এটা সংগঠন, কোনো এখন সংবাদমেল বা কোনো এটা কাৰ্যসূচীত আপুনি চেমিম আহমেদক দেখা নাপায়। আমাৰ সংগঠনটোৱে সম্পূৰ্ণ বেলেগ। প্ৰতিবন্ধী সুৰক্ষা সংস্থা মধ্য অসমৰ কথা যদি ক'লে হয় তেতিয়াহ'লে মই ক'ব বাধ্য হ'লোঁ যে আমাৰ সংগঠনৰ আমাৰ এটা ভাতৃ সংগঠন। চৰকাৰৰ লগত বিভিন্ন সময়ত, কাৰণ যিটো সময়ত আমাৰ আলোচনা হৈ বা 863টা পোষ্টৰ এডভাৰটাইজমেণ্ট পাব্লিছ হৈছে, যিটো সময়ত আমাৰ লাঠি চালনা কৰিছে, তেতিয়া এই সংগঠনটো নামেই নাছিলে বা নাছিলেই। তেওঁলোক জন্ম হৈছে 2020 চনত, আৰু আমাৰ 2018 চনতে এইবিলাক ঘটনা হৈ গৈছে। গতিকে এই ধৰণৰ তেওঁলোকৰ এতিয়া যি ইণ্টেনশ্যন মই বুজি পালোঁ, এটা সংগঠনৰ পেজত যদি এনেকৈ লিখিব লগা হয় যে বিজেপি ৰাজ্যিক উপ সভাপতি, তো তেতিয়াহ'লে বিজেপি ৰাজ্যিক উপ সভাপতি ইয়াত কি কৰি আছে? তেওঁলোকৰ ইণ্টেনশ্যনটোৱে পইচা ঘটা। গতিকে এই ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত গৃহ বিভাগ কঠোৰ হ'ব লাগিব, সকলো তদন্ত কৰিব লাগিব। আৰু যেতিয়ালৈকে তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি নিদিয়ে, অকল জেলত থোৱাই নহয়, একদম পুংখানুপুংখ তদন্ত কৰিব লাগিব। ইয়াৰ লগত কোন আছে সেইবিলাক উলিয়াব লাগিব। উলিওৱাৰ পিছতহে আমি শান্ত হ'ম। আজি এইখনে পৰিছে, আৰু অনাগত দিন আৰু দৰকাৰ হ'লে এজাহাৰ দিম।